আমাৰ এপচুৰ ল'ৰা কেইজন মানে সিহঁতক বাধা দিছিল। এই বাধা দিওঁতেই সিহঁতে যিহেতু বেয়া কামত লিপ্ত হৈ আছিল, এই বাধা দিওঁতেই আমাৰ ল'ৰাকেইটাক সিহঁতে আক্ৰমণ কৰিছে আৰু খেদি পিছত আহি অফিচত যিমান আচবাব আছিল এইকেইটা লণ্ড ভণ্ড কৰি টিংকেইটা ভাঙি চিঙি গাড়ী ভাঙি চিঙি গোটেই চেছ কৰি গৈছে। গতিকে সেইটো আমি খুব লজ্জাজনক আৰু যাতে সেইখিনি যাতে কৰিব নালাগে এইটোকে মই অনুৰোধ কৰিম। আৰু মই আশা কৰিম বা মই অনুৰোধ কৰিম যে বাটাজীপুৰ দুৰ্গা পূজা যাতে এইবিলাক কাণ্ড কাৰখানা যাতে কৰিব নালাগে, এইটোৱে মই অনুৰোধ কৰিম। থেংক ইউ। এইটো সন্দৰ্ভত কেইজন ল'ৰা আটক হৈছে? বৰ্তমানলৈকে আমি থানাত পুলিচৰ হাতত 4জন ধৰাই দিলোঁ। যে এজন হয় জমৈ মছাহাৰী, এখেত হ'ল কি বাহাদুৰ আদৰ্শ মাজবাটৰ, বিলিফাং বসুমতাৰী, এখেত হ'ল কি কাজিয়ামাটি দেইফাং বৰিগাঁও ওদালগুৰি, চাৰজান বড়ো, এখেত আছে বনৰগাঁও ওদালগুৰিৰ, আৰু প্ৰবীণ নাৰ্জাৰী বুলি এজন আছে মাজবাট দেইমা চাগৰা গাঁৱৰ ল'ৰাকেইজনক আমি ধৰি অলৰেডি পুলিচৰ তাত পঠাই দিছোঁ। আৰু লোকেলত 2জনমান সৰু ল'ৰা ছোৱালী কোনোবা হায়াৰ ছেকেণ্ডেৰী পঢ়া ল'ৰাবিলাকক আমি আৰু চিনাক্ত কৰিম। আমাৰ তাত এভিডেঞ্চ আছে। এইকেইটা হ'ল কি গণেশ দেইমাৰী, চৈথু মুছাহাৰী আৰু ফুঠাই বসুমতাৰী, এখেতসকলক আমি আজি ধৰিবলৈ সক্ষম হৈছোঁ। আমি নিজেই নিজাববীয়াকৈ ধৰিছোঁ আৰু এই ল'ৰাকেইটাক আমি এতিয়া পুলিচ প্ৰশাসনে যিকেইটা আৰু আছে আমাৰ তাত ফুটেজ আছে, এই ফুটেজ থকা যিমান ল'ৰা ছোৱালী আছে এইকেইটাক যাতে কাৰায়ত্ব কৰি বিশিষ্ট ব্যৱস্থা ল'বৰ কাৰণে মই অনুৰোধ কৰিম। দাদা দেখা গৈছে ইতিমধ্যে হিচাপে যে মদ, এই পূজাৰ নামত মদ মেলা জুৱা এইবিলাক আমি বাদ দিব লাগে বুলিও কৈছিল। আৰু সেইটোৰ কাৰণে আমি আচলতে ল'ৰাবিলাকক আমাৰ ল'ৰাবিলাকে চাই বাধা দিছিলে। এই বাধা দিয়াটোকে সিহঁতে মানে ডিষ্টাৰ্ব পায় বা এই মদ খোৱাটো বাধা দিয়াৰ কাৰণে আমাৰ ল'ৰাকেইটাক আগত মাৰিছে। আৰু মাৰাৰ কাৰণে আমাৰ ল'ৰাকেইটাও সিহঁতক মাৰিবলৈ যেতিয়া ধৰিছিল তেতিয়া ইহঁতে আহি কি কৰিলে যে আমাৰ এপছ অফিচত গোটাই উৎপাত কৰি থৈ গ'ল। গতিকে আমি সেইটো অনুৰোধ কৰিম যে বাটাচীপুৰত যিহেতু ইমান মদৰ বেহা হ'ল, সেইটো যাতে বাটাচীপুৰ ৰাইজে অদূৰ ভৱিষ্যতত যাতে এইখিনি কৰিব নালাগে বা নকৰক, সেইটো আমি বাটাচীপুৰ ৰাইজক অনুৰোধ কৰিম। দাদা কিবা পলিটিকেল ষড়যন্ত্ৰ হ'ব পাৰে নেকি কালি ঘটনাটো? তেনেকৈ হয়তো হ'বও পাৰে। মই যি চিন্তা কৰিছোঁ যে সৰু ল'ৰা ছোৱালী সিহঁতে আচলতে নাবালক, এই ল'ৰাকেইটাক যে কোনোবাই হয়তো শিকাই দিছে নেকি, সেইটো কাৰণে আমি এই ল'ৰাকেইটাক ধৰি আছোঁ। এতিয়া বিশ্বাস কৰি আছোঁ তহঁতৰ লগত কোনোবা আছে নেকি, ৰাজনৈতিকভাৱে আছে নেকি, নহ'লে কোনোবা বুদ্ধিজীৱীৰ লগত আছে নেকি, সেইটো আমি বিশ্বাস কৰি আছোঁ। এইটো আমি নিজাববীয়াকৈ কৰিম আৰু থানাও সেইটো কৰিব, প্ৰশাসনো কৰক আৰু আমিও নিজাববীয়াকৈ কৰিম। ধন্যবাদ। আমি শোণিতপুৰ ডিষ্ট্ৰিক্ট লোকেল বড়ো ছাত্ৰ সন্থাই যোৱাকালি সন্ধিয়া প্ৰায় 2:30মান বজাত যি নৰ্থ ঢেকিয়াজুলি আঞ্চলিক এপছ অফিচক আক্ৰমণ কৰি যি লণ্ডভণ্ড কৰিলে, আমি শোণিতপুৰ ডিষ্ট্ৰিক্ট লোকেল বড়ো ছাত্ৰ সন্থা হৈ আমি গৰিহণা আছিছোঁ আৰু এইটো গৰিহণা যোগ্য। আৰু আমি তাকে ক'ব খুজিছোঁ যে গভমেণ্টে আজিৰ তাৰিখত SOP বনাই দিছে, কিমান টাইমত ক্লজ হ'ব লাগে পূজাবোৰ, আৰু ইয়াত মেলা হ'ব লাগে না কি হ'ব লাগে, তো ক্লিয়াৰলি সেই গভমেণ্ট SOP লিখা আছে। এই কাৰ্যকলাপ কৰিব পাৰিছে, এইটো আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট SP আৰু DC এইটো ষ্ট্ৰংলি একশ্যন কৰিব লাগিব। আৰু যিমান এৰেষ্ট হৈছে 4জন, যোৱাকালি পুলিচ প্ৰশাসনে আমাৰ ঢেকিয়াজুলি পুলিচ ষ্টেচনত যি আহি পেলাই আমাক ৰক্ষা কৰিলে আৰু ইয়াত 4জন এৰেষ্ট কৰা খালে। এই এৰেষ্ট হোৱা যি 4জন ল'ৰা এইটো একদম দুখী মানে আইনমত মানে শাস্তি দিবলৈ আমি লোকেল বড়ো ছাত্ৰ সন্থাই শোণিতপুৰ ডিষ্ট্ৰিক্ট হৈ আমি আহ্বান জনাইছোঁ। তাৰপিছত আমি ক'ব বিচাৰিছোঁ যে অনাগত সময়ত আৰু এতিয়া দুৰ্গা পূজা গ'ল আৰু লক্ষী পূজা আহি আছে, আৰু লক্ষী পূজা যি আমাৰ ইয়াত চলিব তাতো প্ৰশাসনে ডিচিপ্লিনভাৱে SOP মানি পেলাই যি পূজা কমিটি আছে সেই পূজা কমিটিক যাতে ষ্ট্ৰংলি ডিচিপ্লিনাৰী কাম কৰিবৰ কাৰণে নিৰ্দেশ দিয়ে, এইটো আমি কামনা কৰিছোঁ। আজি অঞ্চলত পূজা বন্ধ থাকিব নেকি?
এই ঘটনাক লৈ পূজা বন্ধটো আমি বিচৰা নাই কাৰণ এইটো ভগৱানৰ হেৰি পূজা কৰিব লাগিব আমি তাকে আমি আহ্বান কৰিব বিচাৰিছোঁ যে যোৱাকালি যি হেৰি ঘটনা হৈ গ'ল যাতে আজি তেনেকুৱা নহওক পূজাটো আৰামে চলাই যাওক আৰু মানে মেলা তাৰপিছত চিনেমা কি কি গভমেণ্ট এছপিত নপৰে এইটো বাদ দি পেলাই পূজাটো সম্পূৰ্ণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। ঠিক আছে।